ইয়াৰ পাছত 2 নম্বৰকেইটা চোৱা যেহেতু আমি যোৱা ভিডিঅ'ত কি কৈছিলে 1 নম্বৰলৈকে কৈছিলোঁ আজি 2 নম্বৰকেইটা চোৱা কি কৈছে চোৱা তলৰ প্ৰত্যেকটো সমীকৰণৰ লগতে চলকৰ কিছুমান মান দিয়া হৈছে এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটো সমাধান হ'ব নিৰ্ণয় কৰা এই যে টুৰ লগত যে এক্সটো আছে এক্সটোক কি বুলি ক'ব কি বুলি কোৱা হয় চলক বুলি কোৱা হয় এই যে এইটো 3 লগত যে ৱাইটো আছে ৱাইটোক কি বুলি কোৱা হয় চলক বুলি কোৱা আৰু চোৱা এই এক্সটোৰ মানটো দিয়া আছে 1 2 -2 অৰ্থাৎ এই এক্সটোৰ মানটো ইয়াৰ 1 বা 2 বা -2 বহাই পেলাই এই যে যোনটো আমাৰ কি আছে বাওঁ চাইডটো আছে এই বাওঁ চাইডটোৰ লগত এই সোঁ চাইডটো মানে মিলিছে নাই সেইটো আমি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে চ' নাম্বাৰ 2ৰ 1ৰ সলিউশ্যন প্ৰথমে কি কৰা প্ৰশ্নটো লিখি লোৱা প্ৰশ্নটো কিমান আছে 2x - 4 = 0 আৰু এক্সটো দি আছে x = 1 তাৰপিছত 2 তাৰপিছত -2 এতিয়া চোৱা আমি কি লিখোঁ লিখা সমাধানত প্ৰদত্ত সমীকৰণটোত এইটো এটা সমীকৰণ সমীকৰণ এই লাইনটো এটা সমীকৰণটোৰ বাওঁ পক্ষত এই চাইড হ'ল লেফ্ট চাইড বাওঁ চাইডত বহাম আমি আৰু সোঁ চাইডত কিমান 0 হৈছে হয় না এইটো সমান এইটো সমানখনৰ এইটো চাইড এইটো হ'ল সোঁ চাইড আৰু সমান এইটো চাইড হ'ল কি লেফ্ট চাইড অৰ্থাৎ বাওঁ পক্ষ এইটো হ'ল সোঁ পক্ষ এইটো হ'ল বাওঁ পক্ষত x = 1 x = 1 বহাই পেলাই চাম আমি এইটো চাইডত আৰু 0টো ওলাই নাই চাম আমি 1 বহুৱাই পাওঁ চ' এতিয়া বহাই দিম চ' x = কিমান 1 ল'লোঁ আমি চ' এতিয়া চোৱা x = 1 লৈ পেলাই এতিয়া বাওঁ পক্ষটোত বহাম যিটো বাওঁ পক্ষত কিমান আছে বাওঁ পক্ষত কি আছে 2x - 4 এতিয়া চোৱা 2 লিখিলোঁ x মানে কিমান x মানে 1 পূৰণ 1 -4 এতিয়া চোৱা কিমান 2 × 1 = 2 -, আৰু 4 ৰ 4 এতিয়া চোৱা এই 2ৰ পৰা -4ৰ পৰা এতিয়া 2টো বিয়োগ কৰা হয় যিহেতু এই মাইনাছখন ডাঙৰ আছে 4টো ডাঙৰ সেইকাৰণে মাইনাছ আৰু 4 পৰা 2 গ'লে কিমান হ'ব 2 অৰ্থাৎ কিমান পালোঁ -2 আৰু যিহেতু আমাৰ এইটো চাইডে 0 আছিলে তাৰমানে এইটো কি হৈছে এইটো মিলা নাই হয়নে এইটো কি হোৱা নাই এইটো বাওঁ পক্ষ আৰু সোঁ পক্ষটো কি হোৱা নাই মিলা নাই হয়নে অৰ্থাৎ -2 যিহেতু পালোঁ তেতিয়াহ'লে আমাৰ কি হৈছে এতিয়া লগত সোঁ পক্ষটো কি হৈছে মিলা নাই এইটো নহ'বগৈ তাৰপিছত চোৱা আকৌ এতিয়া x 1 বহাই চাইছিলোঁ এতিয়া 2 বহাই চোৱা x = 2 এতিয়া বাওঁ পক্ষ বোলে আকৌ লিখি লোৱা বাওঁ পক্ষ 2 x = কিমান লিখিলোঁ আমি 2 এতিয়া লিখি দিয়া ইয়াত বহুৱাই পাওঁ এতিয়া বাওঁ পক্ষত কিমান আছে 2x - 4 এতিয়া 2x মান কিমান x মানে 2 মাইনাছ কিমান 4 মাইনাছৰ মাইনাছ লিখিলোঁ আৰু 4ৰ 4 লিখা এতিয়া চোৱা 2 × 2 কিমান 4 মাইনাছৰ মাইনাছ আৰু ইয়াত কিমান আছে 4 এতিয়া চোৱা ইয়াত প্লাছত আছে ইয়াত মাইনাছ 4 পৰা 4 গ'লে কিমান 0 হয়নে 0 অৰ্থাৎ আমি কি পালোঁ এইটো কি হৈছে সমান হৈছে হয়নে অৰ্থাৎ 0টো কি হৈছে এই সমান কাৰ লগত হৈছে সোঁ পক্ষৰ লগত কি হৈছে সমান এইটো চোৱা সোঁ পক্ষত কিমান আছে এইটো 0 আছে হয়নে 0 আৰু এইটো আমি কি পালোঁ 0 পালোঁ তাৰমানে সমান হৈছে হয়নে আকৌ এতিয়া মাইনাছ যিহেতু আমাক কি দিছে -2টো বহাব দিছে এইটো বহাই লওঁ আকৌ x = -2 বহুৱাই পাওঁ কি চোৱা এইটো চাইডে লিখিলে বাওঁ পক্ষ সমান চোৱা কিমান আছে 2x - 4 এতিয়া চোৱা এই 2 লিখিলোঁ x মানে কিমান -2 পূৰণ -2 ইয়াত -4 এতিয়া চোৱা 2 × 2 কিমান 4 আৰু ইয়াত কি আছে মাইনাছ আছে তাৰমানে মাইনাছ হ'ব ইয়াতো মাইনাছ আৰু ইয়াত কিমান আছে 4 এতিয়া চোৱা ইয়াত মাইনাছ যদি দুখন থাকে তেতিয়াহ'লে এখন কমন আহিব আৰু 4 কিমান হ'ব 8 হ'ব অৰ্থাৎ x = কিমান হৈছেগৈ -8 আৰু আমাৰ যিহেতু 0 ওলোৱা নাই তাৰমানে এইটো কি হৈছে সোঁ পক্ষৰ লগত কি হোৱা নাই সোঁ পক্ষৰ লগত কি হৈছে মিলা নাই হয়নে আমি লিখোঁ আনচাৰটো কি হ'বগৈ এইটো সমান 2x মাইনাছ পছৰটো লিখিলোঁ এইটো 2x - 4 = 0ৰ সমাধান হৈছে কিমান x = 2 যদি আমি x = 2 বহাইছোঁ তেতিয়াহে কি পাইছোঁ x = 2 বহাই পেলাই কি পাইছোঁ সোঁ চাইডৰ লগত আমি কি পাইছোঁ 0টো পাইছোঁ হয়নে তো এনচাৰটো কিমান পালোঁ এনচাৰ কিমান পালোঁ 2 তাৰপিছত চোৱা নাম্বাৰ 2টো চোৱা নাম্বাৰ 2 কিমান আছে 11y + 5 = -6 আৰু y = 0 বহাই চাব লাগিব আমি 1 বহাই চাব লাগিব আৰু -1 বহাইটো চাব লাগিব এতিয়া চলিউশ্যনটো চোৱা এইটো প্ৰশ্নটো লিখিলোঁ 11y + 5 = -6 এইটো ইয়াত লিখা প্ৰদত্ত সমীকৰণটোত
y বিভিন্ন মান বহুৱাই পাওঁ এইচত লিখি লোৱা কি লিখা বাওঁপক্ষ আৰু কিমান y টো 0 বুলি প্ৰথমে লৈ লওঁ y সমান 0 এতিয়া বাওঁপক্ষটোত কিমান আছে চোৱা 11y + 5 হয়নে এতিয়া চোৱা 11 লিখা ইয়াত y টো কি হৈছে পূৰণ হৈছে y সমান 0 যোগৰ যোগ 5ৰ 5 চোৱা এতিয়া 0 লগত 11 টো পূৰণ হৈছে 0 লগত যিকোনো সংখ্যা পূৰণ কৰিলে 0 পাম 0 লগত যদি 10 লাখ 20 লাখ 30 লাখ যি সংখ্যা পূৰণ কৰা কি পাম আমি 0 পাম 0 লগত 11 পূৰণ কৰিলে কি হ'ব 0 যোগৰ যোগ 5ৰ 5 এতিয়া চোৱা এই 0 ৰ 5 যোগ কৰিলে কিমান হ'ব 5 হ'ব অৰ্থাৎ কি হৈছে আমাৰ ইয়াত -6 ওলাব লাগিছে খুঁজ এটা তাৰমানে এইটো কি হোৱা নাই মিলা নাই সোঁ পক্ষৰ লগত এক হোৱা নাই তাৰপিছত আকৌ কি কৰা এতিয়া আমি কি কৰোঁ আকৌ লিখিলোঁ আকৌ এতিয়া কি বহাব লাগিব y সমান 1 বহাব লাগিব আকৌ y সমান 1 বহুৱাই পাওঁ ইয়াত বাওঁপক্ষ বুলি লিখি লোৱা বাওঁপক্ষ সমান কিমান আছে চোৱা প্ৰথমে সেই সমীকৰণটো লিখি লোৱা 11y + 5 এতিয়া চোৱা 11y কিমান বহাম 1 পূৰণ 1 যোগ 5 এতিয়া চোৱা 11 গুণ কিমান 11 যোগৰ যোগ 5ৰ 5 11ৰ 5 কিমান হ'ব 16 তাৰমানে এইটো কি হৈছেগৈ ইয়াত 16 হৈছে আমাৰ সোঁচাইডটো কি হ'ল -6 তাৰমানে এইটো কি হৈছেগৈ মিলা নাই সোঁ পক্ষৰ লগত কি হৈছে বাওঁপক্ষ আৰু এইটো বাওঁপক্ষ আৰু সোঁ পক্ষটো কি হোৱা নাই মিলা নাই এতিয়া আকৌ y সমান কিমান বহাম আমি -1 বহাম y সমান -1 বহুৱাই পাওঁ চোৱা কি হ'ব এইটো লিখি লোৱা কি লিখিম বাওঁপক্ষ ইমান বাওঁপক্ষটো কিমান চোৱা বাওঁপক্ষত কিমান প্ৰথমে 11y + 5 এতিয়া চোৱা 11 লিখা y টো কি হৈছে পূৰণ হৈ আছে y মানে কিমান -1 যোগৰ যোগ 5ৰ 5 চোৱা 11 লগত 1টো পূৰণ কি হৈছে 11 গুণ কিমান 11 আৰু যিহেতু মাইনাছ আছে ইয়াত মাইনাছ দিয়া যোগৰ যোগ 5ৰ 5 এতিয়া চোৱা 11 ৰ 5 বুলি কিমান -6 অৰ্থাৎ ইয়াত -6 আমাৰ কি হ'ব লাগে ইয়াত চোৱা কি হ'লে সোঁচাইডটো -6 হ'ব লাগে তাৰমানে এইটো কি হৈছেগৈ এইটো সমান কি হৈছেগৈ বাওঁপক্ষ আৰু সোঁ পক্ষটো কি হৈছে মিলিছে সোঁ পক্ষ মিলিছে মানে অৰ্থাৎ আমি ইয়াত লিখিব পাৰোঁ যে কিমান 11y + 5 সমান -6ৰ সমাধান হৈছে কিমান পাইছিলোঁ আমি y সমান কিমান বহাই পাইছোঁ -1 এইটো হ'ল আমাৰ আনচাৰকেইটা তাৰপিছত চোৱা নাম্বাৰ 3টো চোৱা নাম্বাৰ 3 কিমান 3y তলত আছে 5 সমান কিমান 3 আৰু কিমান আছে y সমান আমি কিমান বহাব লাগিব y সমান 3 - 3 আৰু কিমান বহাম 5 বহাম এতিয়া চোৱা সলিউশ্যনটো চোৱা এইটো লিখোঁ আমি 3y 5 সমান 3 আৰু এতিয়া চোৱা এইটো লিখোঁ প্ৰদত্ত সমীকৰণটোত কি কৰোঁ সমীকৰণটোত y বিভিন্ন মান বহুৱাই পাওঁ কি পাম চোৱা y সমান প্ৰথমে কিমান y সমান 3টো বহাই লোৱা 3 এতিয়া সমীকৰণটো লিখি লোৱা এই বাওঁপক্ষ লিখি লোৱা বাওঁপক্ষটো কিমান আছে চোৱা ওপৰত 3y তলত 5 এতিয়া চোৱা এতিয়া কি কৰা 3 লিখা y সমান কিমান পূৰণ কিমান 3 তলত আছে 5 অৰ্থাৎ কিমান চোৱা 3 গুণ কিমান 9 আৰু তলত আছে কিমান 5 অৰ্থাৎ ইয়াত 3 হ'ব লাগিছে ইয়াত কিমান পালোঁ 5 বাই কিমান পালোঁ 9 অৰ্থাৎ এইটো কি হৈছেগৈ সোঁ পক্ষৰ লগত কি হোৱা নাই সোঁ পক্ষৰ লগত মিল হোৱা নাই তাৰপিছত আকৌ চোৱা আকৌ কি লোৱা আকৌ আমি কি কৰোঁ y সমান কিমান লওঁ -3টো লৈ চোৱা -3 বহুৱাই পাই কি পাম চোৱা প্ৰথমে হেৰিটো লিখি লোৱা কিমান আছে 3y এইটো চাইডে লিখি লোৱা বাওঁপক্ষ বুলি বাওঁপক্ষ এইটো 3y কিমান আছে তলত আছে 5 এতিয়া চোৱা 3 লিখা y মানে কিমান -3 পূৰণ কিমান -3
তলত কিমান আছে 5 এতিয়া চোৱা কিমান পালোঁ 5 লিখিলোঁ হয় 3 3 কিমান 9 যিহেতু মাইনাছ আছে এখন সেই মাইনাছ চিন কৰিব অৰ্থাৎ 5 ভাগৰ -9 পালোঁ আমি 3 পাব লাগে এইটোতো পোৱা নাই তাৰমানে এইটোতো কি হোৱা নাই এইটো কি হোৱা নাই সোঁপক্ষৰ লগত কি হোৱা নাই মিলা নাই তাৰপিছত চোৱা আকৌ y সমান কিমান ল'ব দিছে 3 দি বহালোঁ -3 পালোঁ এতিয়া 5 বহাই চোৱা y সমান 5 বহুৱাই পাওঁ কি পাওঁ চোৱা বাওঁ পক্ষ লিখি লোৱা বাওঁ পক্ষ সমান কিমান আছে চোৱা এইটো 3y তলত আছে কিমান 5 এতিয়া চোৱা 3 লিখা পূৰণৰ y মানে কিমান 5 লিখা তলত কিমান আছে 5 5 লিখা এতিয়া চোৱা এই 5 লগত 5টো কি কৰা কাটি দিয়া তলত আৰু ওপৰত কাটিব পাৰি 5 লগত 5 কাটিলে কিমান পালোঁ 3 অৰ্থাৎ কিমান পালোঁ এইটো আমাৰ কিমান লাগে 3 হয়নে এইটো সোঁজাতটো কিমান আছে চোৱা 3 আছে তাৰমানে এনচাৰটো আমি কিমান পালোঁ 3 পালোঁ তাৰমানে এইটো কি হৈছে মিলিছে সোঁপক্ষৰ লগত কি হৈছে সোঁপক্ষৰ লগত মিলিছে অৰ্থাৎ আমি ইয়াত লিখিব পাৰি এইটোৰ পিছত এনেকৈ লিখি দিবা যে কিমান 3y তলত 5 সমান 3 সমাধান হৈছে কিমান পালোঁ আমি কিমান y সমান কিমান পাইছোঁ চোৱা 5 y সমান কিমান পাইছোঁ 5 এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পিছত কিবা নাম্বাৰ 4টো চোৱা নাম্বাৰ 4টো কি কৈছে চোৱা নাম্বাৰ 4 কিমান আছে x + 5 সমান 7 - x এইটো কি কৰিব লাগে এইটো x তাৰপিছত চোৱা x ৰ মানটো কিমান বহাম 1 - 1 আৰু কিমান 2 এতিয়া সলিউশ্যনটো চোৱা সলিউশ্যন এটা প্ৰশ্নটো লিখিলোঁ x + 5 সমান 7 - x কি কৰিম x এইটো কি লিখিম x ৰ বিভিন্ন তাৰপিছত মান বহুৱাই পাওঁ এতিয়া কি কৰা x সমান কি কৰা 1টো বহুৱা এতিয়া লিখা বাওঁ পক্ষ সমান এইটো বাওঁ পক্ষটো কিমান লিখা আছে চোৱা বাওঁ পক্ষটো কিমান লিখা আছে x + 5 আমি বাওঁ পক্ষত কিমান লিখিলোঁ এইটো x + 5টো লিখিলোঁ এতিয়া চোৱা xটো কিমান লিখিলোঁ আমি 1 + 5 আছে ইয়াত 5 অৰ্থাৎ কিমান পালোঁ 5 আৰু 1 কিমান 6 এতিয়া চোৱা এই সোঁ চাইডটোত কিমান মানটো আমি যিহেতু নাজানো এইটো কৰি ল'ব লাগে এতিয়া বাওঁ পক্ষৰ পিছত সোঁপক্ষটো কৰি লোৱা কিমান 7 - x এতিয়া চোৱা ইয়াত কিমান আছে 7 - x মানে কিমান x মানে যিহেতু 1 তাৰপিছত ইয়াত 1 এতিয়া 7ৰ পৰা 1 গ'লে কিমান পালোঁ 6 অৰ্থাৎ ইয়াতো 6 পালোঁ ইয়াতো 6 পালোঁ তাৰমানে কি হৈছে তাৰমানে আমি ইয়াত লিখিব পাৰোঁ যে বাওঁ পক্ষ সমান সোঁপক্ষ ক্ষেত্ৰত x ৰ মান যদি আমি কি কৰোঁ x সমান 1 বহুৱাওঁ তেতিয়াহ'লে কি হ'বগৈ সোঁপক্ষ সমান বাওঁ পক্ষ একে হ'বগৈ ইয়াৰ পিছত চাব পাৰা ইয়াৰ পিছত -1টো বহাই চাব পাৰা আকৌ কি কৰোঁ x সমান -1 বহুৱাই পাওঁ চোৱা এতিয়া কিমান আছে সেইটো বাওঁ পক্ষত কিমান আছে বাওঁ পক্ষ কিমান আছে চোৱা এইটো x প্লাছ কিমান আছে x + 5 এইটো লিখে x + 5 x সমান কিমান -1 যোগৰ যোগ 5ৰ 5 চোৱা এতিয়া চোৱা 5ৰ পৰা 4 গ'লে 5ৰ পৰা 1 গ'লে কিমান 4 এতিয়া সোঁপক্ষটো চোৱা সোঁপক্ষত কিমান আছিলে চোৱা 7 - x আছিলে এতিয়া 7ৰ 7 লিখা -1 আৰু x মান কিমান -1 হয়নে -1 লিখিলোঁ এতিয়া 7ৰ 7 লিখিলোঁ আৰু ইয়াত যিহেতু কি আছে মাইনাছ আৰু ইয়াত যিহেতু মাইনাছ আছে ইয়াত যিহেতু পূৰ্ণ আছে মাইনাছ প্লাছ কিমান হ'ল 1 এতিয়া 7 আৰু 1 কিমান 8 অৰ্থাৎ ইয়াত পালোঁ 4 ইয়াত পালোঁ 8 অৰ্থাৎ কি হৈছেগৈ আমাৰ বাওঁ পক্ষ সমান যিহেতু মিলা নাই কাটি দিব লাগে নট ইকুৱেল অৰ্থাৎ সমান হোৱা নাই যিহেতু বাওঁ পক্ষ নট ইকুৱেল টু কি হ'বগৈ সোঁপক্ষ তাৰপিছত চোৱা যিহেতু আমি কি কৰিছোঁ 1 বহাইছোঁ -1 পাইছোঁ এতিয়া চোৱা 2 এতিয়া আকৌ
আকৌ x সমান হ'ব যেতিয়া আমি 2 বহাওঁ তেতিয়া বাওঁ পক্ষটোত কিমান আছিলে চোৱা বাওঁ পক্ষটোত কিমান আছে চোৱা এইটো x + 5 অৰ্থাৎ x ৰ মানটো কিমান আছে 2 দি আছে প্লাছ 5 ৰ 5 কিমান পালোঁ 7 পালোঁ 5 ৰ 2 কিমান 7 এতিয়া বাওঁ পক্ষৰ পিছত এতিয়া সোঁপক্ষটোত কিমান আছে চোৱা সোঁপক্ষটোত কিমান আছে 7 - x অৰ্থাৎ 7 ৰ 7 লিখিলোঁ - x মানে কিমান 2 7 ৰ পৰা 2 গ'লে কিমান 5 অৰ্থাৎ 7 ইয়াত পালোঁ 7 ইয়াত পালোঁ 5 তাৰমানে মিলা নাই তাৰমানে কি হৈছেগৈ বাওঁ পক্ষ সমান যিহেতু মিলা নাই নট ইকুৱেল সমান নাই সোঁপক্ষ এতিয়া আমি ইয়াত লিখিব পাৰোঁ যে এইটো প্ৰশ্নটো লিখা কি আছিলে এইটো প্ৰশ্নটো কি আছিলে আমাৰ এইটো 4 নম্বৰ যিহেতু হয়নে যে x + 5 সমান 7 - x ৰ সমাধান হ'ব x সমান মানটো কিমান পাইছিলোঁ আমি কিমান বহাই পাইছিলোঁ x সমান ইয়াত কিমান পাইছিলোঁ চোৱা কোনটো এইটো মানে x সমান কিমান 1 বহাই পেলাই পাইছিলোঁ অৰ্থাৎ x সমান কিমান 1 এইটো হ'ল আমাৰ কি আনচাৰটো ইয়াৰ পাছত নম্বৰ 5টো চোৱা নম্বৰ 5 কিমান আছে চোৱা 2x + 3/1 সমান কিমান হ'ল 1 হ'ব লাগে হয়নে অৰ্থাৎ এই যে x ৰ মানটো কিমান বহাইছে চোৱা x ৰ মানটো -2/1 আকৌ কিমান আছে 3/1 এইটো সলিউশ্যনটো চোৱা প্ৰশ্নটো লিখিলোঁ 2x + 3/1 ৰ বাবে x ৰ বিভিন্ন মান বহুৱাই পাওঁ যে কি কৰোঁ এইটো চোৱা এতিয়া লিখিলোঁ বাওঁ পক্ষ এইটো লিখা বাওঁ পক্ষ আৰু x মানটো কিমান বহাম প্ৰথমে x মানটো চোৱা কিমান বহাইছোঁ সমান -2/1 হয়নে এতিয়া চোৱা xটো কিমান আছে 2x + 1/3 হয়নে এতিয়া চোৱা 2 লিখা পূৰণ লিখা x মানটো কিমান আছে x মানটো লিখিলোঁ -2/1 যোগ দিয়া এতিয়া 3/3 1 দিয়া এতিয়া চোৱা কি হৈছে ইয়াত 2 লিখিলোঁ এতিয়া x মানটো কিমান আছে x মানটো -2/1 এইটো -2/1 লিখিলোঁ যোগ আৰু ইয়াত কিমান আছে 3/1 এইটো লিখি ল'লোঁ এতিয়া চোৱা এই 2টো কিন্তু ওপৰ লাইনত দেই ওপৰ লাইনটোৰ লগত কি হৈছে পূৰণ হৈ আছে অৰ্থাৎ 2টো ওপৰ লাইনটোৰ পূৰণ হৈ আছে মানে এইটো 2টো ওপৰত আছে এতিয়া এই তলৰ 2টোৰ লগত ওপৰ 2টোত আমি কি কৰিব কাটিব পাৰিম হয়নে আৰু ইয়াত কিমান আছে ওপৰত আছে কিমান 1 আৰু তলত একো নাই মানে কি আছে এটা 1 আছে হয়নে এটা কি আছে ওপৰত কি আছে 1 আৰু তলটো এটা 1 আছে আৰু ইয়াত কি আছে মাইনাছ চিনখন তলত নাথাকে ওপৰত থাকিব আৰু ইয়াত কিমান আছে যোগ আৰু ইয়াত যোগ কিমান আছে 3 আৰু 1 এতিয়া চোৱা এই 3 আৰু 1 ৰ লসাগু লোৱাত কিমান হ'ব 3 1 3ত কেইবাৰ যাব 3 বাৰ পূৰণ এই -1টো কি হৈছে পূৰণ হৈ আছে মাজত যোগ আছে যোগ দিয়া 3 3ত কেইবাৰ যাব এবাৰ আৰু ওপৰত কিমান আছে 1 আছে 1টো পূৰণ হৈ আছে চোৱা এতিয়া চোৱা আমি কিমান পালোঁ চোৱা এই তলত 3 আছে 3টো লিখি লোৱা 3 1 গুণ কিমান মাইনাছ যেহেতু আছে মাইনাছখন যেহেতু মাইনাছ আছে মাইনাছ দিলোঁ 3 1 গুণ 3 মাজত যোগ 1 গুণ কিমান 1 এতিয়া চোৱা কিমান পালোঁ এইটো ইয়াত কৰা ইয়াত চোৱা কিমান পালোঁ ইয়াত -3 পৰা 1 যেহেতু কি হ'ব বিয়োগ হ'বগৈ তেতিয়া কিমান হ'ব -2 আৰু ইয়াত তলত কিমান হ'ব 3 অৰ্থাৎ 3/কিমান পালোঁ -2 পালোঁ হয়নে আৰু আমাৰ ইয়াত কি লাগে আমাৰ কিমান লাগে এইটো যেহেতু 1 হ'ব লাগে তাৰমানে কি হৈছেগৈ এইটো কি হৈছেগৈ কালত মিলা নাই সোঁপক্ষৰ লগত কি হৈছেগৈ মিলা নাই তাৰপিছত চোৱা আকৌ যেতিয়া আমি কি কৰোঁ x সমান কিমান বহাম মানটো চোৱা প্ৰশ্নটো চাই লোৱা কিমান x ৰ মানটো কিমান বহাম আমি এইটো x ৰ মানটো 2/1 বহাম যেতিয়া x ৰ মানটো কিমান 2/1 বহুৱাই পাওঁ চোৱা ইয়াত কি লিখা বাওঁ পক্ষত কিমান আছে চোৱা বাওঁ পক্ষটোত কিমান আছে এইটো 2x + 3/1 এতিয়া চোৱা 2 লিখা x মানে কিমান 2/1 যোগৰ যোগ 3/1 চোৱা এতিয়া কিমান হ'বগৈ এই 2টো ওপৰত আছে এই 2ৰ লগত 2টো কাটি দিব পাৰি ইয়াত কিমান আছে ইয়াত আছে 1 আৰু তলত একো মানে এটা 1 আছে যোগৰ যোগ ইয়াত 3 আৰু 1 এতিয়া চোৱা 3 আৰু 1 লসাগু ল'লে কিমান 3 হ'বগৈ এই 1টো 3 কেইবাৰ যাব 3 বাৰ আৰু এই 1টো এই পূৰণ 1 যোগৰ যোগ 3 3ত কেইবাৰ যাব এবাৰ আৰু ওপৰত কি আছে পূৰণটো যোগ হৈ আছে তাৰপিছত চোৱা এতিয়া 3টো তলত 3 আছে 3 লিখা 3 1 গুণ কিমান 3 যোগৰ যোগ 1 1 গুণ কিমান 1
অৰ্থাৎ কিমান তলত 3 3 একে কিমান 4 অৰ্থাৎ কিমান পালোঁ 3/4 পালোঁ হয়নে আমাৰ কিমান লাগে চ' এইটো 1 হ'ব লাগে তাৰমানে এইটো কি হৈছেগৈ এনচাৰটো আমাৰ কি নহ'বগৈ সোঁ ছাইডৰ লগত সোঁ পক্ষৰ লগত কি নহ'বগৈ নিমিলেগৈ তাৰপিছত চোৱা আকৌ x সমান কিমান চোৱা এইটো বহালোঁ এইটো 3/1টো বহুৱাই চোৱা আকৌ x 3/1 বহুৱাই পাওঁ কি পাওঁ চোৱা কি লিখা এই চাইডে বাওঁ পক্ষ বুলি লিখিলোঁ বাওঁ পক্ষটো কিমান আছে চোৱা 2x + 3/1 হ'ব হয়নে 2x + 3/1 মানে এতিয়া চোৱা 2 লিখা পূৰণ এইটো যিহেতু পূৰণ হৈছে x মান কিমান 3/1 যোগৰ যোগ দিয়া 3/1 এতিয়া চোৱা ইয়াত কিমান আছে 2 1 কিমান ওপৰত 2 তলত 3 ইয়াত যোগ এইটো যিমান আছে ইমান লিখি লোৱা তাৰপিছত এইটো তলত 3 আছে তেতিয়াহ'লে ইয়াত কিবা 3টো বহাই দিয়া আৰু ওপৰত কিমান আছে 2 যেহেতু লসাগুটো একেই আছে তাৰমানে 3 এটা বহাই দিলে হ'ল লসাগু ল'লে আমি 3 লসাগু ল'লে 3 হ'বগৈ এতিয়া কিমান আছে ওপৰত কিমান আছে যেহেতু পূৰণ কৰি দিয়া 2 পূৰণ নহয় যোগ কৰি দিয়ে যেহেতু যোগ আছে 2 লিখিলোঁ যোগৰ যোগ আৰু 1 লিখা এতিয়া চোৱা তলত 3 আছে 2 আৰু 1 কিমান 3 এতিয়া 3 কাটিলে কি হ'ব 3 কাটিলে এবাৰ যাব হয়নে 1 আছে এটা তাৰমানে কিমান পালোঁ 1 অৰ্থাৎ আমাৰ এনচাৰটো কিমান লাগিব চ' 1 তাৰমানে এইটো কি হৈছেগৈ সোঁ পক্ষৰ লগত কি হৈছেগৈ মিলিছে অৰ্থাৎ আমি লিখিব পাৰি যে আমি কি লিখিব পাৰি যে এইটো প্ৰশ্নটো লিখিলে 2x + 3/1ৰ সমাধান হৈছে কিমান x সমান কিমান পালোঁ আমি x সমান 3/1 মানে 3/1 যেতিয়া বহাইছোঁ তেতিয়া আমি কি পাইছোঁ 1 পাইছোঁ মানে ইয়াৰ পাছত নাম্বাৰ 6টো চোৱা নাম্বাৰ 6 কিমান আছে 10p - 4 সমান 4 2p + 1 তাৰপিছত কি কৰিলে পিৰ মানটো কিমান বহাব লাগে 2 তাৰপিছত 4 তাৰপিছত আৰু কিমান বহাব লাগে -4 এতিয়া চোৱা সলিউশ্যনটো কি হ'ব সেই প্ৰশ্নটো লিখি লোৱা 10p - 4 এইটো লিখি ল'লোঁ আৰু কি কৰোঁ এইটো 4 2p + 1টো লিখি ল'লোঁ এতিয়া কি কৰা চোৱা এতিয়া কি কৰা আমি এইটোত লিখি যে সমীকৰণটোত কি কৰোঁ কাৰ মান পিৰ বিভিন্ন মান বহুৱাই পাওঁ চোৱা কি কৰোঁ প্ৰথমে পি সমান কিমান বহা 2 এইটো কি কৰা বাওঁ পক্ষ লিখি লোৱা বাওঁ পক্ষ এইটো কিমান আছে 10p - 4 তাৰপিছত 10 লিখা p মানে কিমান 2 পূৰণ 2 - 4 অৰ্থাৎ কিমান পালোঁ 10 দুগুণ কিমান 20 -4 লিখা 20ৰ পৰা 4 হ'লে কিমান 16 এতিয়া সোঁ পক্ষটো চোৱা কিমান সোঁ পক্ষটো কিমান আছে চোৱা এইটো 4 তাৰপিছত কি হৈছে 2p + 1 এতিয়া চোৱা 4 লিখা ব্ৰেকেট 2 পূৰণ p মানে কিমান p মানে 2 মাজত যোগৰ যোগ 1 ব্ৰেকেটটো ক্ল'জ কৰা 4 লিখা এইটো ব্ৰেকেটৰ 2 দুগুণ কিমান 4 আৰু যোগৰ যোগ 1 ব্ৰেকেট ক্ল'জ এতিয়া 4 এইটো এই ব্ৰেকেটটো মানে কি হৈছে পূৰণ হৈছে 4 আৰু 1 কিমান 5 অৰ্থাৎ কিমান পালোঁ 4 5 কিমান 20 পালোঁ হয়নে 20 কাৰণ ইয়াত পাইছোঁ 16 ইয়াত পাইছোঁ কি 20 অৰ্থাৎ মিলা নাই তাৰপিছত আকৌ এতিয়া p সমান কিমান বহাওঁ 4 বহাই দিয়া p সমান 4 বহুৱাই পাওঁ চ' এতিয়া কিমান আছে আকৌ লিখা বাওঁ পক্ষটোত কিমান আছে এইটো 10p - 4 তাৰপিছত 10 লিখিলোঁ p মানে কিমান p মানে 4 -4টো লিখিলোঁ 10 4 কিমান 40 -4 4 40ৰ পৰা 4 গ'লে কিমান 36 এতিয়া আকৌ এই চাইডে সোঁ পক্ষ লিখা সোঁ পক্ষ যিহেতু কি আছে এই সোঁ চাইডত কিমান আছে এইটো মানটো যিহেতু দিয়া নাই সেইকাৰণে কি কৰিব লাগিব আমি বাওঁ চাইডটো উলিয়াব লাগিব সোঁ চাইডটো উলিয়াব লাগিব এতিয়া সোঁ পক্ষ চোৱা সোঁ পক্ষটো কিমান লিখা আছে 4 2p + 1 এতিয়া চোৱা 4 লিখা ব্ৰেকেট 2 পূৰণ p মানে কিমান 4 লিখিলোঁ যোগৰ যোগ 1 লিখিলোঁ 4 লিখিলোঁ ব্ৰেকেট দিয়া 4 কিমান 8 যোগৰ যোগ দিয়া 1টো লিখি দিয়া এতিয়া 4 লিখা ইয়াত পূৰণ 8 আৰু 1 কিমান 9 4 কিমান 36 অৰ্থাৎ ইয়াতো 36 পালোঁ ইয়াতো কিমান পালোঁগৈ 36 অৰ্থাৎ কি হ'বগৈ এইটো মিলিছেগৈ হয়নে অৰ্থাৎ ইয়াত কি হ'ব এতিয়া কি হ'ব সোঁ পক্ষ ইয়াত প্ৰথমে লিখা বাওঁ
বাওঁ পক্ষ সমান সমান সোঁপক্ষ ইয়াত মিলিছে হয়নে তাৰপিছত আকৌ চোৱা আকৌ পি সমান সমান পি মানটো কিমান বহাইছে পি 2 বহালোঁ 4 বহালোঁ এতিয়া -4টো বহাই চোৱাচোন পি সমান সমান -4 বহুৱাই পাওঁ বাওঁ চাইডটো লিখিলোঁ আৰু বাওঁ পক্ষটো কিমান আছিলে 10p - 4 এতিয়া 10 ৰ 10 লিখিলোঁ p মানে কিমান -4 লিখিলোঁ মাইনাছৰ মাইনাছ দিলোঁ আকৌ 4 10 4 কিমান 40 যেহেতু ইয়াত মাইনাছখন পূৰণ হৈছে মাইনাছ দিয়া আকৌ ইয়াৰ মাইনাছৰ লগত মাইনাছ আৰু 4 10 আৰু -4 কিমান হ'ব 40 আৰু -4 কিমান মাইনাছৰ এই মাইনাছ যেহেতু দুখন আছে এখন লৈ ল'লোঁ 40 আৰু 4 কিমান 44 তাৰপিছত চোৱা সোঁপক্ষটোত কিমান আছে চোৱা এইটো 4 2p + 1 এতিয়া 4 লিখিলোঁ বেগেট 2 পূৰণ পিটো কিমান -4 যোগৰ যোগ 1ৰ 1 এতিয়া চোৱা আকৌ 4ৰ 4 এইটো 4 দুগুণ কিমান 8 যেহেতু ইয়াত মাইনাছ এখন আছে মাইনাছ আৰু যোগৰ যোগ 1ৰ 1 এতিয়া 4 -8ৰ পৰা 1 গ'লে কিমান হ'ব -7 4 7 গুণ কিমান -28 অৰ্থাৎ ইয়াত পালোঁ -44 ইয়াত পালোঁ -28 অৰ্থাৎ কি হৈছে এইটো বাওঁ চাইডৰ লগত বাওঁ পক্ষ সমান সমান নট ইকুৱেল হোৱা নাই সোঁপক্ষ এতিয়া আমি লিখোঁ যে এইটো প্ৰশ্নটো কি আছে এইটো যে 10p - 4 সমান সমান 4 2p + 1ৰ সমাধান হৈছে কিমান p সমান সমান কিমান বহাইছিলোঁ 4 হয়নে যেতিয়া 4 বহাইছিলোঁ তেতিয়া কি হৈছে আমি এনচাৰটো পাইছিলোঁ চোৱা এইটো যেতিয়া p সমান সমান 4 বহাইছিলোঁ কিমান পাইছে এইটো চাইড 36 এইটো চাইডে 36 অৰ্থাৎ কি মানে p সমান সমান যদি এনচাৰটো কিমান হ'ব p সমান সমান কিমান হ'ব 4 ধন্যবাদ